ইমান উস্পিচাই আছো কিয় চিন্তা কৰিব নালাগে দৰা আহি পাবহি এতিয়া অ দৰা আহি পালেহিয়ে নেকি ঐ বল আমি ভিনদেউৰ লগত চিনাকি হৈ আহো পিছে কওকচোন কি নাম কাৰ ল'ৰা কাৰ নাতি কলৈ বা আহিলে এই দুভাগ ৰাতি নমস্কাৰ মোৰ নাম দীপক দাস দেউতাৰ নাম ৰূপুল দাস ককাৰ নাম ৰামেশ্বৰ দাস কামিনী দাসৰ আমন্ত্ৰণ ক্ৰমে তেখেতৰ দ্বিতীয় কন্যা হিয়া দাসৰ পানী গ্ৰহণ কৰিবলৈ তেখেতৰ ঘৰলৈ আহিছোঁ বৰ বেয়া কথা হ'ল নহয় তাই যোৱা ৰাতিয়ে তাই ভালপোৱা ল'ৰাটোৰ লগত পলাই গুচি গ'ল এতিয়া কি কৰিব আপোনালোক অহা বাটেৰে উভতি যোৱাই ভাল হ'ব নেকি নিশ্চয় নিশ্চয় অহা বাটেৰে যাম কিন্তু আহিছোঁ যেতিয়া সোধাতেতো যাব নোৱাৰি কইনাৰ ইমান কেইজনী বান্ধৱী আছে কোনোবা এজনীক লৈহে যাম কিন্তু বান্ধৱীসকলৰ গৰজহে পৰিছে আমি প্ৰশ্নটো দৰাকহে কৰিছিলোঁ এওঁ দৰাৰ ধেমা ধৰা যেন পাইছোঁ ধেমা ধৰা নহয় ছাতি ধৰাহে পিছে এইজনী কইনাৰ কাপোৰ ধোৱা যেন পাওঁ তেখেতে নিমন্ত্ৰণ কৰিছে যেতিয়া তেখেতৰ চোতালত এবাৰ দেখা দিহে যাম তেন্তে আপুনি আমাৰ প্ৰশ্নৰ উত্তৰ দিয়ক আমিও আপোনাক বাট এৰি দিম কওকচোন এই গছডালৰ নাম কি ভাং হা ঐ ইয়াতো কি কৰিলি ইমান মূল্যৱান গছডাল ভাঙি পেলালি যে ভিনদেউৱে কোৱাৰ কাৰণেহে ভাঙিলো সেইকাৰণে গছডালৰ মূল্য এতিয়া ভিনদেউৱে দিব নে কি কয় ভিনদেউ মূল্য মইতো আপোনাক গছডাল ভাঙিব কোৱা নাছিলোঁ ইয়াৰ নামটোহে কৈছিলোঁ হে হৰি মই কতে মৰো আপুনিতো ভাং বুলি কোৱা সকলোৱে শুনিছে ঐ তহঁতে শুনিছনে নাই তেতিয়াহ'লে এতিয়া মিছা মাতিছে কিয় কিন্তু গছডালৰ মূল্য পুৰা ৫,০০০ টকা পুৰা ৫,০০০ দিলেহে বাদ মুকলি কৰি দিম ঠিক আছে তোমালোকে বিচৰা মতে আমি তোমালোকৰ গছডালৰ মূল্য দিম কিন্তু এটা চৰ্ত আমি যিটো কাম চকুমুটি কৰিব পাৰোঁ সেইটো কাম তোমালোকে চকু মেলি কৰিব লাগিব পাৰিবা চকু মেলি নিশ্চয় পাৰিম আছে আছে লোৱা মই চকুমুটি কামটো কৰিলোঁ এতিয়া তুমি চকু মেলি কৰা জলকীয়া গুৰি জলকীয়া গুৰি এতিয়া তোমালোকে চকু মেলি চকুত ছটিয়াই দিয়া লোৱা না লোৱাচোন লোৱা মানে লোৱা না